বন্ধুসকল নমস্কাৰ। আৰু টিভি দিলৈ এই ঘৰটো চাওঁ, পূৰা 10 ইঞ্চি ৱাল গাঠিছে, মানে লিংটাৰ 10 ইঞ্চি পূৰা লিংটাৰ এইবিলাক। এইটো এটা বিল্ডিঙৰ ঘৰ হয়, মানে এই ওপৰত সেই দিছে লোহাৰ ফ্ৰেম, লোহাৰ এইবিলাক সেই দিছে, মানে এইটো এটা বিল্ডিঙে হৈ গ'ল হয়। ইমান টকা মানে বৰবাদ হৈছে। এইবিলাক 10 ইঞ্চি মানে 5 ইঞ্চিতে চলিল হয়, 5 ইঞ্চিতে চলিল হয়। এইবোৰ মানে কি ক'ম, মানুহবোৰে পইচা বৰবাদ কৰে, পইচা থ'ব মানে হেৰি কৰে, পইচা মানে বৰবাদ কৰিবলৈ জাগা নাপায়। কি হ'ব, চাৰিওফালে মানে 10 ইঞ্চি ৱাল, 5 ইঞ্চি ৱাল হ'লে হৈ যায়, আৰু 5 ইঞ্চি চিট হ'লে হৈ যায়। যিহেতু ওপৰত টিংপাতহে দিয়া হ'ব, টিংপাতে দিয়া হ'ব। পূৰা চাৰিওফালে 10 ইঞ্চি মানে 10 ইঞ্চি খুঁটাবিলাক ব্যৱহাৰ কৰিছে। 5 ইঞ্চি গাঁঠিলে হ'লা হয় কিমান টকা, মানে আধা যদি 10 লাখ টকা যায়, 20 লাখ যায়, 20 লাখ টকা যায় এই ঘৰটো বনাওঁতে। এই ঘৰটো বনাওঁতে যদি 20 লাখ টকা যায়, 10 লাখ টকা ভাল হয়। সেইকাৰণে মানুহে মানে গৰীব মানুহবিলাকে ঘৰ মানে বনালেও মানে টকা বৰবাদ কৰে। ঘৰ পইচা বচাব নোৱাৰে, টকা বৰবাদ কৰে। এনেই কোনো প্ৰয়োজনেই নাই এইবিলাক, যিহেতু ওপৰত টিংপাত হ'ব। ইমান মজবুত বনোৱাৰ কোনো প্ৰয়োজন নাই। বন্ধু বান্ধৱীৰ ঘৰ বনালে আমি খুঁটাখিনি চিট ভাল দিব লাগে আৰু ইটা ভাল হ'ব লাগে, কিন্তু 5 ইঞ্চিও হৈ যায়। সাধাৰণ আমাৰ টিংপাতৰ ঘৰ হ'লে মজবুত বনালেও মানে টিংপাত, এনেকুৱা টিংপাত যদি লগাৱা হয়, এই কাঠতো কিছুমানে কাঠৰ লগাব পৰা হয়, কিন্তু আমি ইয়াতে লোহাৰ হেৰি লগোৱা হৈছে, পাইপবোৰ লগোৱা হৈছে। কোনো প্ৰয়োজন নাই ইমান 10 ফুট মানে 10 ইঞ্চি গাঁঠাৰ, সকলো চাৰিওফালে ৱাল দিয়াৰ প্ৰয়োজনেই নাই। সেয়ে বন্ধু বান্ধৱীসকল, ঘৰ বনালে অলপ ভাবি চিন্তি বনাব। এইটো মানে এটা বিল্ডিঙৰ ঘৰ হয়, বিল্ডিঙৰ মানে কণ্ট্ৰাক্ট মানে বনোৱা হৈছে। এইটো বিল্ডিং হৈ গ'ল হয়, বিল্ডিঙৰ দৰে মানে হৈ গ'ল হয় এইটো বন্ধু বান্ধৱীসকল। সেয়েহে ভাবি চিন্তি ঘৰ বনাব লাগে, টকাও মানে বাচি যায়। টকা এনেই ফাঁচি গ'ল, এই টকাবোৰ বৰবাদ কৰা হ'ল বন্ধু বান্ধৱীসকল। আচল মেইন খুঁটাবোৰ অলপ মজবুত লাগে, আৰু মানে ইটাবোৰ মজবুত লাগে। 5 ইঞ্চিতে হৈ যায়, বিল্ডিং নহ'লে 5 ইঞ্চিতে হৈ যায়, 5 ইঞ্চি গাঁঠিলে হৈ যায়। কিন্তু বিল্ডিং বনালেহে মেইন মানে চাৰিওফালে ৱাল 10 ইঞ্চি গাঁঠিলে মজবুত হয়। বিল্ডিং বনালে 10 ইঞ্চি গাঁঠিব লাগে, বিল্ডিং 10 ইঞ্চি, এনেকৈ 10 ইঞ্চি গাঁঠিব লাগে, আৰু ভাল ইটা ব্যৱহাৰ কৰিব লাগে। বন্ধু বান্ধৱী, ধন্যবাদ, নমস্কাৰ।